মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি ইছলামিক কুইজ পৰ্বৰ তৃতীয় পাঠ। প্ৰথম আৰম্ভ কৰিছোঁ। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মাকৰ বাহিৰে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কোনে প্ৰথমে স্তনপান কৰাইছিল? উত্তৰ সুৱাইবাতুল আসলামী। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ককা আৰু ৰাজআই ভাই অৰ্থাৎ একে স্তনপান কৰা ভাই কোন? উত্তৰ হামজা ৰাদিয়াল্লাহু তাআলা আনহু। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক স্তনপান কৰোৱা মহিলা তিনিগৰাকী কোন কোন? নম্বৰ 1 মা আমিনা, নম্বৰ 2 সুৱাইবাতুল আসলামী, নম্বৰ 3 হালিমাতুস সাদিয়া। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দেউতাই কেতিয়া আৰু ক'ত মৃত্যুবৰণ কৰিছিল? উত্তৰ আবৱাত অৰ্থাৎ মদিনাত, যেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম 2 মাহৰ গৰ্ভত আছিল। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দেউতা আব্দুল্লাহৰ কবৰ ক'ত অৱস্থিত? উত্তৰ দাৰুন নাবিগা, মদিনাত। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উত্তৰাধিকাৰী সূত্ৰে কি পাইছিল? উত্তৰ 5টা উট আৰু কিছু ছাগলী। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সম্পূৰ্ণভাৱে কোনে স্তনপান কৰাইছিল? উত্তৰ হালিমা বিবি। হালিমা বিবিৰ লগত কোন বংশত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে শিশুকাল কটায়? উত্তৰ বানু সাআদা। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হালিমা বিবিৰ বাও স্তন পান নকৰাৰ কাৰণ কি? উত্তৰ হালিমা বিবিৰ ল'ৰাৰ কাৰণে এৰি দিছিল। হালিমা বিবিৰ ল'ৰা জনৰ নাম কি? উত্তৰ জমৰত অৰ্থাৎ আব্দুল্লাহ। হালিমা বিবি জন্ম দিয়া ল'ৰা ছোৱালীহঁতৰ নাম কি? উত্তৰ ল'ৰাৰ নাম জমৰত অৰ্থাৎ আব্দুল্লাহ, ছোৱালী হাফছা, উনাইছা অৰ্থাৎ চাইমা বিনতে হাৰিছা আৰু খিদামা। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু মাকে ক'ত বসবাস কৰিছিল? দাৰুন নাবিগা। মদিনাত থকা নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বংশধৰৰ গোত্ৰৰ নাম কি আছিল? উত্তৰ বানু নাজ্জাৰ বংশ। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাঁতোৰোৱা কাৰ পুখুৰীৰ পৰা শিকে? উত্তৰ আদিয়ে বিন নাজ্জাৰ। মা আমিনা ৰাদিয়াল্লাহু তাআলা আনহাৰ মৃত্যুৰ সময়ত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বয়স কিমান আছিল? উত্তৰ 6 বছৰ। মাকৰ মৃত্যুৰ পিছত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কাৰ লগত মক্কাত উভতি গৈছিল? উত্তৰ দাসী উম্মু আইমান।